এটা সুন্দৰ নাম দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন আছিল যে প্ৰত্যেকটো সমষ্টিতে জিলাৰ আমাৰ গাৰ্জেন মিনিষ্টাৰৰ উপস্থিতিত আমি শুশ্ৰূষা সেৱা সেতু এটা নামকৰণ দি ইয়াত 50টা বিভাগৰ আজি স্ক্ৰিনিং কৰা হৈছে আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালী আছে, ওপৰৰ ল'ৰা ছোৱালী আছে, আৰু যিসকল বিশেষভাৱে যাৰ ইয়াত স্পেচিয়েল কেয়াৰ, স্পেচিয়েল কেছক আপোনালোকে চাব, ৰেফাৰেল বুলি এখন জাগা আছে ইয়াত 4টা কাউণ্টাৰ, সেই কাউণ্টাৰত ডেট সিদ্ধান্ত হ'ব যে মেডিকেল কলেজত কোনদিনা যাব লাগে বিভাগ অনুসৰি। আগতে এনেই জেনেৰেল দাদাও আছে, দাদা নিজেও হেল্থ মিনিষ্টাৰ আছিল, আমাৰ পাটোৱাৰী ছাৰ ডাঙৰীয়া নিজেই হেল্থ মিনিষ্টাৰ আছিল এটা সময়ত। আগতে জেনেৰেল মানে হেল্থ কেম্প আছিল, এইবাৰ জেনেৰেল নহয়, যিখিনি মানুহৰ ৰেফাৰ হ'ব সেই পেচেণ্টখিনিক চৰকাৰে দায়িত্ব বহন কৰিব। আৰু এইটো এটা লেখত ল'বলগীয়া এটা আঁচনি। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, লগতে অসমৰ মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তেখেতকো ধন্যবাদ জনাইছোঁ। আজি আমাৰ পাটোৱাৰী ছাৰ নিজে আহিছে, ছাৰো পাটোৱাৰীদাও ইয়াত উপস্থিত আছে, আমাৰ জিলা প্ৰশাসন, ডিষ্ট্ৰিক্ট আৰু বিভিন্ন ঠাইৰ পৰা স্পেচিয়েলাইজ ডক্টৰ আহিছে। এটা হেল্থ কেম্প কমলপুৰ সমষ্টিত এতিয়ালৈ মই গম পোৱা নাই, এতিয়া আমি গম পাম। স্পেচিয়েল কেছ এতিয়ালৈকে যিখিনি ৰেফাৰেল হৈছে 50+ হৈছে, সেইখিনিয়ে আচল। আৰু মানুহে এটা ভালো পাইছে, এটা কেম্প এটা লাগে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ কাৰণে এক সুন্দৰ উপহাৰ দিছে, আমাৰ সকলোৰে সহযোগী, আৰু আমি ইয়াত সহায় হাত আগবঢ়াবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে নিজেও অকণমান চাব, যদি কোনোবা এনেকুৱা স্পেচিয়েল কেয়াৰ থকা কোনোবা স্পেচিয়েলাইজ যদি পেচেণ্ট থাকে, মাতি আনক, আনি পেলাই আপোনালোকে এই কেম্পটোত ৰেজিষ্টাৰ কৰাওক। নিশ্চয় চৰকাৰে ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।